বিশ্বৰ সৰ্বাধিক সেৱন কৰা পানীয়টো কি আপুনি জানেনে? সমগ্ৰ পৃথিৱীতে সৰ্বাধিক সেৱন হয় পানী আৰু দ্বিতীয় স্থানত আছে চাহ। ভাৰতবৰ্ষৰ চাহ ৰাজধানী হিচাপে আমাৰ অসমে দেশখনৰ 48% চাহ উৎপাদন কৰে। সেয়া প্ৰতি বছৰে 660 মিলিয়ন কেজি হয়। কিন্তু এই সকলোবোৰৰ আৰম্ভণিনো কেনেকৈ হ'ল জানো আহক। 1823 ৰবাৰ্ট ব্ৰুজে স্থানীয় চিংফো জনজাতিৰ সৈতে মিলি এবিধ নতুন চাহ প্ৰজাতিৰ আৱিষ্কাৰ কৰিছিল, কেমেলিয়া চিনেচিছ ভাৰ আছামিকা। 1839ত লণ্ডনৰ মাৰ্চেণ্টসকলে অসমৰ প্ৰথমটো কোম্পানী গঠন কৰে, দ্য আছাম টি কোম্পানী। আৰু ইফালে মণিৰাম দেৱানে নিজৰ চাহ বাগিচা খুলি প্ৰথম অসমীয়া হিচাপে ইতিহাস ৰচনা কৰিছিল। শেহতীয়া বছৰত মনোহৰী গোল্ড নামৰ অসমৰ এক স্পেচিয়েল চাহে প্ৰায় 1 লাখ টকাৰ দৰত নিলাম বজাৰত ৰেকৰ্ড ব্ৰেক কৰিছে। ৰাজ্যখনৰ অৰ্থনীতিত এক উল্লেখযোগ্য অৱদান আগবঢ়াই চাহ ৰপ্তানি এতিয়া এক প্ৰধান ৰাজহ উৎস।